নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ বান পৰিস্থিতিৰ পৰা নিৰ্বাচনী গৰম বতাহলৈ আজিৰ দিনটোৰ কেইটামান বিশেষ খবৰ লৈ আমি উপস্থিত হৈছো। আহকচোন আৰম্ভ কৰোঁ আজিৰ শীৰ্ষ সংবাদ। গুৱাহাটীত কৃত্ৰিম বানৰ সংহাৰ, মালিগাঁৱত হকা ঘটনা, মালিগাঁৱত মেনহলত পৰি যুৱতীৰ মৃত্যু, আছুৰ তীব্ৰ প্ৰতিবাদ, সীমান্তত সতৰ্কতা। অসম সীমান্তত 16জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুনৰ খেদি পঠিয়ালে নিৰাপত্তা বাহিনীয়ে। প্ৰকৃতৰ তাণ্ডৱ, ধনতলী আৰু কামৰূপত ধুমুহা শিলাবৃষ্টি, বিস্তৰ ক্ষতিসাধন। গুৱাহাটীৰ কৃত্ৰিম বান আৰু দুৰ্ঘটনা। বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত পানীত বুৰ গৈছে। মালিগাঁও অঞ্চলত এগৰাকী যুৱতী মেনহলত পৰি মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই চহৰখনত শোকৰ ছাঁ পেলাইছে। ইয়াৰ বিৰুদ্ধে আছুৱে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। 16গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ। আজি পুৱতি নিশা এক সফল অভিযানত নিৰাপত্তা বাহিনীয়ে 16গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰীক কৰায়ত্ব কৰি পুনৰ সীমান্তৰে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইট কৰি ৰাজ্যৰ নিৰাপত্তাৰ স্বাৰ্থত চৰকাৰৰ দৃঢ় স্থিতিৰ কথা পুনৰ দোহাৰে। ধুমুহাৰ তাণ্ডৱ, জনজীৱন ব্যাহত। কামৰূপ জিলাৰ সহনতলীয়া সহ বিভিন্ন প্ৰান্তত কালি নিশা অহা প্ৰবল ধুমুহাই শ শ বিঘা কৃষিভূমি নষ্ট কৰিছে। বহু লোকৰ ঘৰ দুৱাৰ ভাঙি লগতে এজন যুৱকে প্ৰাণ হেৰুওৱাৰ খবৰো পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনলৈ অসম আৰু মেঘালয়ত অধিক বৰষুণ হোৱাৰ আগলি বতৰা দিছে। যদি আজিৰ এই খবৰটো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু এনেকুৱা চৰকাৰী খবৰবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় আই অসম।